নিজৰ ভাতৃসম শিল্পীজনক হেৰুৱাই সকলোৱে যেন শোকত ভাগি পৰিছে। মাটিৰ গীত গোৱা, জাতিক লৈ জনতাক সজাগ কৰা শিল্পী ৰাজীৱ শদিয়াৰ শোকত ভাগি পৰিছে কণ্ঠশিল্পী কুসুম কৈলাশ। উৰুকাৰ দিনা অহা দুখ খবৰটোৱে মৰ্মাহত কৰিছে কুসুম কৈলাশক। কণ্ঠশিল্পীগৰাকীয়ে কৈ গ'ল ৰাজীৱ শদিয়াৰ লগত তেওঁৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল। শিল্পীজনক হেৰুৱাই ভাষাহীন হৈ পৰিছে কণ্ঠশিল্পী কুসুম কৈলাশ। কণ্ঠশিল্পী কুসুম কৈলাশৰ খুব ভাল বন্ধু আছিল শিল্পী ৰাজীৱ শদিয়া। আকস্মিকভাৱে শদিয়াৰ গৌৰৱ ৰাজীৱ শদিয়া ইমান সোনকালে সকলোৰে পৰা আঁতৰি যাব বুলি কোনেও ভবাই নাছিল। মৃত্যু যেন এতিয়া সহজ, আপোন মানুহবোৰ যেন ভগৱানৰ সদায় প্ৰিয়। মৰমৰ বন্ধুজন ইমান সোনকালে আঁতৰি যোৱাত কান্দোনত ভাগি পৰিছে কণ্ঠশিল্পী কুসুম কৈলাশ। বন্ধু হেৰুৱাই কণ্ঠশিল্পীগৰাকীয়ে কি ক'লে এবাৰ শুনোচোন আহক। আচলতে আমি খুব মৰ্মাহত হৈছোঁ আৰু সি মোৰ ভাল বন্ধু আছিলে। মই আচলতে যোৱাকালি শ্ব' আছিলে, মই আজি ৰাতিপুৱা শুই উঠিহে গম পাওঁ যে তাৰ এনেকুৱা খালি ইমান বুলি আমি ভবা নাছিলোঁ আৰু ইমান জল্দি আমাৰ পৰা আমি ভবা নাছিলোঁ। বিশেষকৈ মোৰ এটাই কথা দুখ লাগিছে, আজি কিছুদিনৰ আগতে আমি আমাৰ বন্ধু সতীৰ্থ এজনে ফোন কৰিছিলে তেখেতলৈ, আমাৰ অনুষ্ঠান এটা পাতোঁ আপোনালোকে গম পায়। সেই অনুষ্ঠানটোলৈ সি কৈছে মই কি বাৰে যাম, মই কোন তাৰিখে যাম এনেকৈ কৈছে আৰু মোক তহঁতি নেমাত যে এনেকৈ ধেমালি সদায় চব এনেকৈ কৰিছে। আজি মানে আমি মানে ক'বলৈ ভাষা নাই, ইমান বেয়া লাগিছে। ৱাইফেও ফোন কৰিছে, মানে বুজাব পৰা নাই মই ভাষাই, মই খুব মানে ইম'চনেল হৈ